3, 2, 1. যাওঁ ওলাই যাওঁ ঘৰখনত থাকিলে মূৰটোহে গৰম হয় মিটিংখনলৈকে যাওঁ তাতে মনটো ভাল লাগিব বুঢ়ীজনীয়ে কাম কৰি থাকক বা আজিতো অকল মিটিং আছেও আৰু সোনকালে আহিবি সদায় সদায় দেৰিকৈ আহ এই মাজনী কিমান কাম কৰে তোৰ অলপো বেয়া নালাগে নেকি তই ইমান চিন্তা কৰিব নালাগে বুঢ়ী এতিয়া ইমান বুঢ়ী হোৱা নাই গাভৰুৱে হৈ আছে চব কৰিব পৰাই হৈ আছে মোৰ নিজৰ কাম কৰিহে আহিম দেৰি হ'বও পাৰে তোৰ তাত ক'বলগীয়া একো নাই যা যা তই আজি মই ঘৰলৈ যাম নহয় মাক লৈ আহিম নহয় ৰহ মায়ে তোৰ ৰূপটো দেখিব গম পাবি ৰহ মা আহিলে যদিহে এজনী চিধা হয় নহ'লে মাজনী কাম কৰা একদম মাৰিব আৰু চোতালখন হোৱাৰ পাছত কঁকালটো যে ইমান বিষাই বহি ল'লেহে যদি অকণমান আৰাম পাওঁ মই আই আপুনি যে ইয়াত আহি বহি আছে যে কাঁহী বাতি ধুবলৈ আছে যাওক কাঁহী বাতি ধুৱকগে একেবাৰে চোতালখন সাৰোঁতে কঁকাল ভাঙি যোৱা নাই নহয় আৰু মই যাওঁ কাম কৰিবলৈ আছে কামখিনি কৰি থ'ব মই অকল ভাতকেইটাহে বনালোঁ বাকীখিনি বনাবলৈ আছে বনাই বনাই খাই থাকিব বই হ'ব বাৰু দিয়া মই কৰিম নহয় তুমি যোৱা তুমি নিজৰ কামত যোৱা অলপমান কঁকালটো পোনাই লৈছোঁ মোৰ চাবি আকৌ মোলৈ যদি কাম পেলাই থ নহয় তয়ে ধুব লাগিব তয়ে কৰিব লাগিব আৰু বেছিকৈ ভণ্টিক মোৰ কথা লগাই নাথাকিবি সাজি সাজি কথা ক'বলৈ খুব জানো লগাই থাকিব খুব জানো কথা লগোৱানি বোৱাৰীজনীয়ে মোক ইমান কষ্ট দিয়ে মই বা ক'ত কথা লগাম মই তাই ভনীয়েকক সেই সৰু ছোৱালীজনী নিজে বুজি পোৱা হৈছে মই বাৰু কেলে জীয়াই আছোঁ ল'ৰাটো কামলৈ যোৱাৰ পাছৰ পৰা তাইৰ ৰূপটো সলনি হ'ল কিয় এনেকুৱা হ'ল জানো প্ৰথমতে এনেকুৱা নাছিলে নহয় ওলাই গৈ ইমান এনেকৈ কথা ক'বলৈ মুখলৈও নাচায় ইমান অত্যাচাৰ মুখলৈকে নাচায় কিমান কাম কৰিম বাৰু মই তাই ওলাই যায় গধূলি সময়ত সোমাই আহি মানুহজনীয়ে দিনটো কামকে কৈ আজৰিয়ে নাপাওঁ একো এটা নকয় কি কপাল মোক কান্দি আছে যে আপুনি বায়ে আকৌ আপোনাক কিবা এটা ক'লে ন আপুনি যে বাৰ যে কিমান কষ্ট পোৱা নাই ন ৰ'ব আজি মই ঘৰলৈ গৈ আছোঁ নহয় মাক লগত লৈ আহিম তেতিয়া মায়ে তাইৰ ৰূপটো দেখিব নহয় আৰু নহয় মই কাঁহী বাতিখিনি ধুই দিলোঁ আৰু মই দাইলখিনিও বনাই দিছোঁ ভাজিও বনালোঁ আপুনি ভাত খাই ল'ব দেই মই ঘৰলৈ ওলাওঁ আৰু সোনকালে গ'লেহে হ'ব আকৌ তুমি সঁচাকৈ মানে ঘৰলৈ আজি যাবাই যাম আকৌ মাক লগত লৈ আহিম নহয় ঘূৰিয়ে আহিম আপুনি চিন্তা কৰিব নালাগে দিয়ক মা আহিব নহয় আজি মা আহিলে আপোনাৰ মনটো যেনে হ'লেও ভাল লাগিব মা মই ওলালোঁ তুমি অকলে যাব পাৰিবা জানো পাৰিম মা কিয় নোৱাৰিম এখন গাড়ীতহে ইয়াত উঠিলোঁ আৰু ঘৰত গৈহে নামিব লাগে 2-3খন গাড়ীত যাব নালাগে নহয় আপুনি একো চিন্তা নকৰিব মই যাম আৰু মুঠতে মাক ক'ম ওলোৱা বুলি ক'ম মাক মুঠতে আজি লৈ আহিম তেতিয়াহে গম পাব বাৰ লগত যে আপোনাৰ কি হৈ থাকে বায়ে যে আপোনাক কি কৰে আপুনি একো চিন্তা নকৰিব মই এতিয়া গৈ থাকোঁ দেই যি কৰিব বিচাৰিছা জুৰিবা কৰা আৰু ভালটো কৰাত মই বাধা নিদিওঁ মুঠতে তুমি কিন্তু ঘৰত নাথাকিবা দেই মাৰাক যদি লগত আনিম বুলি ভাবিছা লৈয়ে আহিবা আৰু দিয়া আপুনি একো চিন্তা নকৰিব মই জানো নহয় বা কেতিয়া সোমাইহি ঘৰ মুঠতে আপোনাক একো হ'বলৈ নিদিওঁ মই মুঠতে বা অহা আগতে সোমামহি নহয় মায়ে মই আপুনি একো চিন্তা নকৰিব দিয়ক মই আহিছোঁ দেই থাকক ভালকৈ থাকিব আকৌ ছোৱালীজনীয়ে ইমান মৰমত কৰি গৈছে বোৱাৰীও যদি মোক কেতিয়াবা এনেকৈ ক'লেহেঁতেনো মনটোৱে শান্তি পালোঁহেঁতেন মই মা থাকিব দেই ভালকৈ থাকিব এইষাৰ কথা কোনোদিন নুশুনিলোঁ বোৱাৰীৰ পৰা জানো বোৱাৰীজনীয়ে কি কৰিবলৈ গৈছে সদায় ওলাই যায় কিনো মিটিং ইমান মাৰে জানো হ'ব নোৱাৰো মই সদায় কেতেৰা জেঙেৰা অত্যাচাৰ সহিয়ে থাকিবলগীয়া হৈছে মোক কাঁহী বাতিকেইটা ধুওঁগৈ সেইজনীচোন জুৰি মাইজনী যে গুচি আহিলে বায়েকৰ ঘৰৰ পৰা আকৌ বোলে 2 মাহমান থাকিম বুলি কৈছিলে কি হ'ল আকৌ মা কি কৰি আছা আই তই যে বায়েৰ লগত আকৌ বোলে 2 মাহমান থাকিম বুলি কৈছিলি এসপ্তাহ নহওঁতে গুচি আহিলি যে থাকিম নহয় আকৌ যাব লাগিব ব'লা তুমিও যাব লাগিব বহুত কথা ব'লা ভিতৰত কমগৈ মই কি হ'ল আকৌ বায়েৰে তোক কিবা ক'লে নেকি কচোন ক মুঠতে ভিতৰলৈ ব'লা আৰু তুমি ওলোৱা সোনকালে বা ঘৰলৈ ব'লা লগতে ব'লা আৰু তুমিও থাকিব লাগিব তেতিয়া চব গম পাই যাবা জানো দেই কি হৈছে পাই তহঁতিহে জানো আৰু ব'লাচোন ভিতৰত কমগৈ নহয় মই আৰু ওলোৱাগে
মোৰতো ইমান কামুৰিছে হয়, কোনো এটা নাই ঘৰত, বোৱাৰীজনীও নাই, এতিয়ালৈকে আহিবলৈ সময় পোৱা নাই নে বাৰু? তাই কি কৈছে বাৰু? কি হৈছে জানো, ঘৰখনত কাম কৰি মোৰ যে একেবাৰে শেষেই নহৈছে। ইমান মূৰটো ঢলিয়াই লৈ গৈছে, কামুৰিছে, বিষাইছে, কোনো এটা নাই নহয় এতিয়া পানী এটুপি দিবলৈ। কোনো নাই মোক ধৰি মোক কি হৈছে জুৰিমাও অহা নাই এতিয়ালৈকে, বোৱাৰীটো দেখা দেখিয়ে নাই মই থাকিব নোৱাৰো মোৰ ঢলিয়াই লৈ গৈছে। মা, আজি তুমি দেখিবা নহয় বায়ে যে মাক কি অত্যাচাৰ কৰে, কেনেকুৱা কি ব্যৱহাৰ কৰে, তুমি আজি নিশ্চয়কৈ দেখিবা। আৰু এতিয়ালৈকে সম্ভৱ অহাই নাই তাই ঘৰলৈ, আৰু বহুত দেৰিকৈ আহে, তুমি জানানে? জুৰিমা, তাই যে এনেকুৱা ব্যৱহাৰ কৰিব বুলি মই কোনো দিন ভবা নাছিলোঁ। আজি তাইক মই ভালকৈ দি আছোঁ, বুজি পাব মাৰ এজনী কেনেকুৱা, এনেকুৱা ব্যৱহাৰ কৰিবলৈ আহিছে হা। তাই ওলাই গৈ তাই বেছি তেলে ধৰিছে, মই আজি নহয় তাইক সদায় নেৰোঁ। আৰু তই যে ভালেই কৰিলি গুচি আহিলি। মা, সেইকাৰণে গুচি আহিলোঁ আকৌ, মই জানা নাই বায়ে যে ইমান বেয়া ব্যৱহাৰ কৰিব পাৰে, ইমান অত্যাচাৰ কৰে, ইমান কাম কৰিবলৈ দিয়ে। মই বাধা দিওঁ, তথাপিও তাই মানে মোৰ কথা নুশুনে। মাজনীয়ে যে মনে মনে কৈ থাকে, আৰু কিমান সহিব বাৰু কোৱাচোন? তুমি আজি ক'বা দেই, তেতিয়াহে তাই যদি বুজি পায়। আজি তাইক মই সদায় নেৰোঁ। তাই এনেকুৱা ব্যৱহাৰ কৰিবলৈ লৈছে মানুহকহে, নিজৰ শাহুৱেকজনীক নিজৰ মা বুলি ভাবিব নোৱাৰে। তাই বাহিৰলৈ উলিয়াই আনিলে তাই কি মিটিং মাৰিবলৈ যায়? তাই বেছি তেলেত ফাটিছে। আজি মই গৈ লওঁচোন। মা সোনকালে নিছিলে, মা পৰি আছে, কিবা এটা হ'ল। বিয়নী কি হৈছে? জুৰি ধৰ বিচনাত হোৱাই দিছে, নোহোৱাই দে। কি হৈছে হয় বিয়নীগৰাকী? বিয়নী ৰ'ব আমি আহিছোঁ, একো নহয়। বিয়নী মোৰতো বৰকৈ খুৱাইছে, কি লাগিছে ক'বই পৰা নাই। জুৰিমা উঠুৱাই দিয়াচোন, বিচনাখনত শুৱাই দিয়া, মই বিচনাখনত উঠিবই পৰা নাই। মা ৰ'ব আপুনি একো চিন্তা নকৰিব, আমি আহিছোঁ নহয়, সকলো ঠিক হ'ব। আপুনি উঠকচোন, লাহেকৈ উঠিব দেই। মা লাহেকৈ উঠক, বিচনাত শুই দিয়কচোন, ভাল পাব। কঁকালটো মৰমকৈ ধুই আহিছে, তাকে কাঁহী বাতিকেইটা ধুই পেলাই মই কাঁহী বাতিকেইটা ধুই শেষ কৰিব নোৱাৰিলোঁ নহয়। মোৰতো বৰকৈ বেয়া লাগিলে, সেইকাৰণে ভিতৰলৈকে সোমাই আহিলোঁ। আমাৰ এইজনীয়ে কাম কৰিবলৈ ইমান বুঢ়ী মানুহজনীক দি থৈ যাব লাগে নিব, তাই সাহিত্যলৈকে সোমাবলৈ, তাই ঘৰ সোমাবলৈ মনত পৰা নাই। আজি মই তাইক দি আছোঁ। হ'ব বিয়নী হ'ব দিয়া, আৰু নক'বা বোৱাৰীৰ কথা। মা শুই দিয়কচোন, ভাল পাব। আপুনি সেইবোৰ কথা একো চিন্তা নকৰিব, আমি এতিয়া মই আছোঁ যেতিয়া একো নহয়। বায়ে আপোনাক বুজি পাবই, চাব। আজি মায়ে বাক বুজাব নহয়, তাই বুজি পাব। আপুনি আৰু চিন্তা নকৰিব, শুই দিয়কচোন, ভাল পাব। মা কি হ'ল আকৌ? ঘৰলৈ আহিবলৈ মনত পৰিলে? কেইটা বাজিলে চাচোন এতিয়া, 5-6 বজাত এজনী বোৱাৰী মানুহ ঘৰ সোমাইছেহি। কি কামত ইমান ঘূৰিছ হা? তোৰ অকল কি মিটিং মাৰিছ ইমান? মা তুমি যে ইমান খং কৰি কথাটো কৈছা, তুমি কেতিয়া আহিলানো? মোকতো ক'ব পাৰা আহিম বুলি। তোক খবৰ দি আহিলে তোৰ ৰূপটো দেখা নাপাব নহয়, সেইকাৰণে মাক মই লৈ আহিলোগে। মা ভাগৰ কি হ'ল আকৌ, বৰকে কেকাই আছে যে? তই কচোন, তই ইমান দেৰি কৰোঁতে তই কি কামত ঘূৰি ফুৰিছ? কচোন, তই কি ইমান মিটিং মাৰিছ হা? নিজৰ ঘৰখনৰ কথা খিয়াল নাৰাখি বেলেগৰ কামত একেবাৰে উই লাগিছে তাই। একেবাৰে এইজনী মানুহক তই কাম কৰি দিবলৈ চব কাম কৰি এৰি থৈ যাওঁ হা? কাঁহী বাতি ধোৱা, ঘৰ মোহোৱা, সেইবোৰ কাম কৰিবলৈ তই দিব লাগিছ এতিয়া হা? দেৰিকৈ সোমাবিহি ঘৰ। কি হ'ব মা, ইমান সাধাৰণ কথাটোৱে মোক কথা নুশুনাবা আকৌ দেই। হ'লে কৈ দিছোঁ, কি হ'লনো মা ভাগ? একো নাই হোৱা, তেওঁ আনকালে হয় আৰু এনেই মূৰ ঘূৰাই এনেই এইবোৰ নাটক কৰিছে চাগে। তুমি ইমান চিন্তা কৰিব নালাগে, বুজি পোৱা আছে তেওঁৰ কথা। তোক মই ঘৰখনৰ প্ৰতি খিয়াল নাই, ওলাই ঘূৰি ফুৰিবি হা? এইজনী মানুহক তই কাম কৰিবলৈ দিয়, তোৰ ইমান দুখ নালাগেনে? নিজৰ মা বুলি তই ভাবিব নোৱাৰনে বাৰু? এনেকুৱা অত্যাচাৰ কৰিলে হা? তোক যদি কোনোবাই কৰে এনেকুৱা, ল'ৰাটো তুলিছ নহয় ল'ৰাটো এতিয়া বাহিৰত পঢ়িছে কাৰণেহে, সৰু হৈ আছে, সৰুতে হোষ্টেলত দিলি, এতিয়া বৰ আজৰি হ'লো বুলি ভাবিছ তোক যদি এনেকুৱা ব্যৱহাৰ কৰে তোক কেনেকুৱা লাগিব? মোক এনেকুৱা ব্যৱহাৰ কৰিলে মই একেবাৰে চলিত ধৰি চচুৰাই আনিম। এতিয়া পিছত তোক কি কৰিব লাগে কচোন বাৰু? বুজি নাপাওঁ অলপো ঘৰত যে বুঢ়ী মানুহগৰাকী আছে, তই গৈছ যা, নিজৰ কামত যা, কিন্তু
সময়মতে সোমাবহি লাগে এনেকৈ জানো এৰি দিয়ে নেকি বাৰু মানুহকে এই মানুহজনীয়ে কিমান কাম কৰি মেলি গোটেই ঘৰখন চোৱা চিতা কৰে তইতো অকণমান সোনকালে সোমাবহি পাৰ তই ইমান তোৰনো কি কাম ওলাইনো হে বাবাটো এতিয়া সি চাকৰি কৰে চাকৰি সূত্ৰে সি এতিয়া দূৰত থাকিবলগীয়া হৈছে সেইকাৰণে দায়িত্বখিনি তোৰেই আছে তই জানো এনেকৈ সোমালেহি হ'ব তই জানো এনেকৈ ইমান সেইবোৰ কামত ঘূৰি ফুৰিলে নহ'ব নহয় অকণমান বুজিবি ঘৰখনৰ প্ৰতি দায়িত্ব ৰাখিবি এনেকুৱা ব্যৱহাৰ নকৰ নহয় মানুহক তই বোলে একো এটা কাম নকৰ মাজনীয়ে কৈছে নহয় সৌমায়ে কৈছে নহয় তই এনেকুৱা কেলে হ'লি বাৰু বা তই অকণমান কথাবোৰ বুজিবলৈ চেষ্টা কৰচোন এইটো সময়ত আমি এই বৃদ্ধ মানুহবিলাকক ইমান কাম কৰিবলৈ দিব নালাগে নহয় সৰু সুৰা কামটো কৰিব লাগে কিন্তু ইমানকৈ ঘৰখনৰ দায়িত্ব চাচোন তেওঁ কঁকাল বিষ ঘৰখন ৰাতিপুৱাই ঘৰ সাৰে চব কাম কৰে তই তাকো এৰি থৈ যাওঁ তই ইমান এনেকৈ কৈ যাওঁ তেওঁ নকৰাকৈ থাকিবও নোৱাৰে তই এনেকুৱা ব্যৱহাৰ কৰিব নালাগে নহয় মা মা মই বুজি পাইছোঁ দিয়া মোকো যদি এনেকুৱা ব্যৱহাৰ কৰে ময়ো সহ্য কৰিব নোৱাৰিম ময়ো ল'ৰা এটা তুলিছোঁ তোমাকো যদি মোৰ ভাইটিয়ে তেনেকুৱা ব্যৱহাৰ কৰে তাৰ পত্নীয়ে সেয়া তুমিও সহ্য কৰিব নোৱাৰিবা মই মাক বৰ বেয়া ব্যৱহাৰ কৰোঁ মাক মই সকলো কাম কৰিবলৈ এৰি থৈ যাওঁ মই ঘৰলৈ আহিবলৈ পাহৰিয়ে থাকোঁ বাহিৰত থাকি মোৰ বাহিৰৰ সমাজখনে ভাল লগা হ'ল তথাপিও মোক ক্ষমা কৰি দিবা মা সেয়া ক্ষমা মোক খুজিব নালাগে যা মাৰ ওচৰত ভৰি থৈ সেয়া কাগে যা তই যে আজিৰ পৰা এনেকুৱা নকৰোঁ বুলি মানুহক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় নহয় ডাঙৰ মা তোৰো এটা এনেকুৱা দিন আহিব বুজিছ সেইকাৰণে মৰমেৰে ৰাখিব লাগে তেতিয়াহে মৰমেৰে সকলোবিলাক কাম আগবাঢ়ি যাব যা মা মই বৰ ডাঙৰ ভুল কৰিছোঁ মা মই বৰ অত্যাচাৰ কৰিছিলোঁ মা মই বুজি পাইছোঁ আজিৰ পৰা এনেকুৱা নকৰোঁ মা নিজৰ ছোৱালী বুলি মোক ক্ষমা কৰি দিয়ক আজিৰ পৰা আপোনাক এনেকুৱা ব্যৱহাৰ নকৰোঁ মই আপোনাক বৰ বেয়া ব্যৱহাৰ কৰিছিলোঁ আপোনাক সকলোবিলাক কাম কৰিবলৈ মই এৰি গৈছিলোঁ আপোনাক মই ইমান এইটো বয়সত এনেকুৱা কষ্ট দিব নালাগে মোক ক্ষমা কৰক মা মোক ক্ষমা কৰক বাৰু হ'ব দে এতিয়া কন্দা কটাখন কৰিব নালাগে তুমিয়ে মোৰ ছোৱালী তুমিয়ে মোৰ সকলো এটা দিন সকলো এনেকুৱা বৃদ্ধ কাল আহিব সেইকাৰণে সকলোকে মৰমেৰে ৰাখিবা হ'ব এতিয়া কন্দা কটা কৰিব নালাগে মাৰাহেঁত আহিছে নহয় মাৰাহেঁতক কিবা কিবি বনাই খোৱা আকৌ এতিয়া কন্দা কটা কৰি থাকিব নালাগে তুমিয়ে মোৰ সকলো এজনীয়ে বোৱাৰী এজনীয়ে ছোৱালী ভিতৰলৈ সোমাই ভগৱান অৱশেষত যে বাই বুজি পালে এতিয়াহে মনটো ভাল লাগিছে ঘৰখন সদায় সুখে শান্তিয়ে থাকক এনেদৰে থাকক